আজি খুব ভাল অনুষ্ঠান হৈছে আলাপ আমাৰ এই অঞ্চলত খুব কিছুমান কাম কৰি আছে অসমীয়া কবিতাক জনপ্ৰিয়কৰণৰ কাৰণে আলাপে অহোপুৰুষাৰ্থ কৰি আহিছে আটাইতকৈ ডাঙৰ কথা হ'ল বিভিন্ন অঞ্চলৰ কবিসকলক একত্ৰিত কৰি তেওঁলোকৰ মত বিনিময় ভাৱ বিনিময় আৰু হৃদয়ৰ বিনিময়ৰ এই যিটো উদ্যোগ লৈছে এইটো সঁচা অৰ্থতে আদৰণীয় প্ৰশংসনীয় আজি আলাপৰ যোগেদি এটা কবিতাৰ অনুষ্ঠান দিৰৈপাৰত হৈছে এইটো খুব যিসকল উদ্যোক্তা আছে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু আজি শদিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যোৰহাটলৈকে আৰু ধেমাজিৰ পৰা ইয়াত কবিতা পাঠ কৰিবলৈ আহিছে এইটো কম ডাঙৰ কথা নহয় আৰু কবিসকল সঁচাকৈ অসমীয়া কবিতাৰ প্ৰতি বৰ দায়বদ্ধ কাৰণে ইমান নিজে খৰচ কৰি আহে কষ্ট কৰি আহে আটাইতকৈ ডাঙৰ কথা সময় দিয়াটো এই কবিসকলৰ এটা বৰ ডাঙৰ ভাল গুণ বুলি ক'ব লাগিব আৰু সেইকাৰণে আমি আজি খুব ভাল পাইছোঁ আৰু যিসকল কবি ইয়াত কবিতা পাঠ কৰিছে নতুন নতুন চিন্তা চেতনা ইয়াত দিছে নতুন আংগিক ব্যৱহাৰ কৰিছে বিষয়বস্তুৰ নতুনত্ব আহিছে আৰু শেহতীয়া অসমত বিশেষকৈ যিবিলাক গতি প্ৰকৃতিত টেণ্ডেঞ্চি হৈছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কবিতাবোৰ লিখিছে সেইটো এটা বৰ আদৰণীয় আৰু প্ৰশংসনীয় কাম আৰু অসমীয়া কবিতা নিশ্চয় জগত কাব্য সভা জিনিবলৈ নিশ্চয় সক্ষম হ'ব বুলি ভাবিছোঁ আৰু এইসকল কবিয়ে এটা সময়ত কি কৰিছিলে যে অসমৰ কাব্য জগতক জিলিকাই তুলিছিলে আৰু যিসকল নতুনকৈ ওলাই আহিছে তেওঁলোকক অসমৰ কাব্য জগত জিলিকাই তুলিব বুলি মই নিশ্চয় আশা ব্যক্ত কৰিছোঁ ধন্যবাদ কবি লেখক সাংবাদিকসকলৰ মঞ্চ আলাপৰ উদ্যোগত আজি 19 বছৰ ধৰি আমি দিৰৈপাৰত ফাগুনৰ এদিন নামৰ এই কবি সমাৰোহখন আয়োজন কৰি আছোঁ আজি আমি 19 বছৰ ভৰি দিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে ইয়াত আহি কবিতা অনুভৱ কবিতা সম্পৰ্কীয় চিন্তা চৰ্চাবোৰ ইয়াত প্ৰকাশ কৰে আৰু আলাপে সদায় নতুনসকলক গুৰুত্ব দিয়ে নতুনৰ কাৰণে এটা মঞ্চ তৈয়াৰ কৰিছে নপুৰণি লেখক সাংবাদিক কবিসকলে ইয়াত একত্ৰিত হৈ যাতে আমি এটা সুস্থ বাতাবৰণ সাহিত্যিক বাতাবৰণ সাহিত্যৰ চৰ্চাৰ এটা বাতাবৰণ যাতে সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ ইয়াত আমি কথা কবিতা নামৰ এখন কাব্যালোচনী প্ৰকাশ কৰি আছোঁ এইটো আপোনাৰ আজি ফাগুন বিশেষ সংখ্যা হিচাপে আমি প্ৰকাশ কৰিছোঁ যিটো সংখ্যা আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ আৰু সেই আলোচনীখনৰ যোগেদিও বিভিন্ন প্ৰান্তৰ লেখক কবিসকলে তেওঁলোকৰ চিন্তাৰ কবিতা প্ৰকাশ কৰিছে আশা কৰিছোঁ ভৱিষ্যত দিনবিলাকতো আলাপে এনেধৰণৰ কাৰ্যসূচীবোৰ কৰি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221